বাকী আছে আমি গৈ নোপোৱাৰ আগতে তুমি অফিচলৈ গৈ পাব লাগিব এইটো অফিচৰ নিয়ম হয় সোনকালে যোৱা দীপিকা মই অফিচৰ ৰুলছ ৰেগুলেশ্যন জানো নহয় কিন্তু মই এতিয়া গগনৰ লগত অফিচলৈ যাবলৈ ওলাইছো সি মোৰ লগতে যাম বুলি ক'লে আমি বাইকত যাম আকৌ একেলগে যাম কি হ'ব দিয়া গগনে তোমাৰ লগত অফিচলৈ যাম বুলি ক'লে নেকি কিন্তু মই আৰু গগন সদায় একেলগে অফিচলৈ যাওঁ আজি একেলগে যাম বুলি ভাবিছিলো গাড়ীখন লৈ তেতিয়াহ'লে সি তোমাক থ'বলৈ যাম বুলি কিয় ক'লে নিশা তুমি অফিচলৈ অকলে যোৱা গগন মোৰ লগত যাব অফিচলৈ গগনে মোক নিজৰ লগত লৈ যাম বুলি কৈছে মই কি তোমাৰ কথা শুনি তুমি যাবা আকৌ অকলে যাবা অফিচটো চিনি নোপোৱা নহয় নিশা ওলাই হ'লনে তোমাৰ ব'লা গৈ থাকোঁ দীপিকা তুমি চাগে অলপ দেৰিকৈ যাবা অফিচলৈ হ'ব দিয়া মই নিশাক লৈ যাওঁ দেই তাই এতিয়া অকলে যাবলৈ অলপ অসুবিধা পাইছে মোৰ লগতেই বাইকত যাব এতিয়া অফিচৰ পৰা অহাৰ সময়ত মই তোমাৰ লগতে আহিম দেই অকলে অটত আহিবলৈ মন নাই মোৰ ভয় লাগে ইয়াত মই কাকো চিনি নাপাওঁ অকল তোমাক চিনি পাওঁ তোমাৰ লগতে আহিম বাইকত হ'ব দিয়া নিশা তুমি মোৰ লগতেই আহিবা মই তোমাক লৈ আহিম বাৰু এতিয়া ভালকৈ ধৰি লোৱা দেই নহ'লে পৰিবা সদায় মোৰ লগত অফিচলৈ যায় আমি একেলগে যাওঁ একেলগে আহোঁ কিন্তু আজি তাৰ নিশাৰ লগত যাবলৈ মন গ'ল তাকো বাইকত গাড়ীখন লৈ যোৱা হ'লেও হয় তেতিয়া মই সিহঁতৰ লগতে যাব পাৰিলোঁ হয় মই জানো নহয় নিশাই তাইক বাইকখন ল'বলৈ কৈছে মই এতিয়া একো নকওঁ আৰু সি ঘৰলৈ আহি লওক কাজিয়া কৰিম মই গগনৰ লগত নিশাক পাই সি কেনেকুৱা ফূৰ্তি হৈ আছে মোৰ লগত এইকেইদিন ভালকৈ কথাহে পতা নাই নিশাজনীকো খেদিব লাগিব ইয়াৰ পৰা তাই গগনক মোৰ পৰা কাঢ়িও বিচাৰিছে চাগে মই গগনক বহুত ভাল পাওঁ মই তাৰ লগত আন কাৰোবাক চাবই নোৱাৰোঁ কেতিয়াও কিন্তু তথাপিও মনতে মনা নাই নহয় ওলাইছোঁ আৰু অফিচলৈ চাওঁ কৈছোঁ নিশাই কাম কৰিছেনে নাই গগনেতো তাইক একোৱেই নকয় তাইক যদি মই এনেই বহি থকা দেখোঁ তেতিয়াতো কামৰ পৰাই উলিয়াই দিম তাইৰ ঠাইত বেলেগ এজনীক ল'ম যাওঁ এতিয়া দেৰি কৰি নাথাকোঁ আজি মই অটতে যাব লাগিব গুড মৰ্ণিং মেম মেম শুনকচোন আপুনি যে মোক ফাইলটো কালি ৰেডি কৰিবলৈ কৈছে মোৰ হৈ গ'ল কামবোৰ আপোনাক এতিয়া দিব লাগিব নে অলপ পিছত দিম হ'ব দে এতিয়া দিব নালাগে পিছত দিবা ছাৰক দিলেও হ'ব বাৰু এনেই এইবোৰ ছাৰেহে জমা ল'ব শুনাচোন পূজা তোমাক কথা এটা সুধোঁ তোমালোকৰ ছাৰ ক'লৈ গ'ল বাৰু তেখেতক অফিচত দেখা নাই আৰু নতুনকৈ অহা এছিষ্টেণ্ট মেনেজাৰ নিশাকো দেখা নাই নিশাটো ছাৰৰ লগত বেংকলৈ গৈছে মেম এঘণ্টামানেই হ'ল হয় নেকি হ'ব দিয়া তুমি যোৱা গগন নিশাৰ লগত বেংকলৈ গ'ল সি মোক এবাৰো কোৱা নাই কথাটো মই তালৈ অথনি ফোন কৰিছিলোঁ সি ৰিচিভ নকৰিলে ফোনটো একো নাই অফিচলৈ আহক নিশাক কিছুমান ৰুলছৰ কথা আজি ভালকৈ বুজাই দিম তাই গগনৰ বেষ্ট ফ্ৰেণ্ড হ'ব পাৰে কিন্তু এইটো অফিচত তাই এজনী এমপ্লয়ী হয় হাই দীপিকা তুমি কেতিয়া আহিলা অফিচলৈ মই আৰু গগন বেংকলৈ গৈছিলোঁ নহয় অহাৰ সময়ত একাপ কফি খাই আহিলোঁ নিশা তুমি এইটো অফিচৰ এমপ্লয়ী হয় এমপ্লয়ী হিচাপে থাকিলে ভাল পাম ইয়াত সকলোৰে বাবে ৰুলছবোৰ একেই মই কোৱা মতে চবেই নিজৰ নিজৰ কাম কৰিছে তুমি তেনেকৈ নিজৰ কামবোৰ কৰিবা আকৌ ৰুলছবোৰ ফ'ল' কৰিবা এনেকৈ বছৰৰ লগত কফি খাই থাকিলে ভাল নেদেখি নহয় মই তোমাৰ কথা কিয় শুনিম গগন মোৰ বেষ্ট ফ্ৰেণ্ড হয় সেইকাৰণে মই তাৰ লগত কফি খাবলৈ ওলাই গ'লোঁ তাতে কি হ'ল আৰু তোমাতকৈ বেছি গগনৰহে পাৱাৰ আছে এইটো অফিচৰ মালিক গগন হয় তুমি নহয় নহয় তুমি যে ইমানবোৰ ৰুলছৰ কথা কৈছা মোক ঘৰলৈ চাবা আকৌ মই কি কৰিম তুমি এতিয়া অফিচতে থাকিব লাগে মানুহবোৰে কামবোৰ কৰিছেনে নাই চাব লাগে এনেকৈ এছিষ্টেণ্টৰ লগত ঘূৰি ফুৰি তুমি এতিয়া যি টি কথাবোৰ কৈ নাথাকিবা দেই মই নিশাৰ লগত বেংকলৈ কামত গৈছিলোঁ এনেই যোৱা নাই নহয় আৰু এতিয়া মোৰ লগত এনেকৈ কাজিয়া কৰি নাথাকিবা এইটো অফিচ হয় ঘৰ নহয় ঘৰলৈ গ'লে কাজিয়া কৰিবা হ'ব দে তোমাৰ লগত কাজিয়া কৰিবলৈ মন নাই মোৰ আৰু শুনা নিশা বেলেগত থাকিব মই তাইক আমাৰ ঘৰত থাকিবলৈ নিদিওঁ তাই থকাৰ ব্যৱস্থাটো নিজে কৰি ল'ব দীপিকা তুমি কথাবোৰ তেনেকৈ ক'লে নহ'ব নহয়
অলপ বুজিবা আকৌ। তাই মোৰ লগৰ ছোৱালী, তাইক মই ঘপককৈ আমাৰ ঘৰৰ পৰা উলিয়াই দিম নেকি? তাইও মনত দুখ পাব। আৰু তাইতো ইয়াত মোৰ বাহিৰে কাকো চিনিয়ে নাপায়। এই ঠাইডোখৰ তাইৰ কাৰণে নতুন, সেইকাৰণে তাই আমাৰ ঘৰতে আছে। তোমাৰনো কিয় ইমান প্ৰব্লেম হৈছে কোৱাচোন? তাইতো তোমাক একো কোৱা নাই। তুমি তেনেকৈ ক'লে নহ'ব গগন। মই তাইক আমাৰ ঘৰত থাকিবলৈ নিদিওঁ, সেইটোৱে কথা। তাই যেতিয়ালৈকে আমাৰ ঘৰত থাকিব তেতিয়ালৈকে তোমাৰ আৰু মোৰ মাজত কাজিয়া হৈ থাকিব। আৰু মইতো তোমাৰ কাজিয়া কৰিব বিচৰা নাই ন। মোৰ তাইক বেলেগত থাকিবলৈ ক'বা। তুমি নক'লে ময়ে ক'ম। তাই এনেও মোক বেয়া পায়, সেইকাৰণে মই তাইক আমাৰ ঘৰৰ পৰা যাবলৈ ক'ম। তাইক মোৰ ভাল নালাগে। পূজা, তুমি এইবোৰ কি পিন্ধি আহিছা আজি? কেনেকুৱা ভোক লাগিছে। তুমি যে ষ্টাইল দিবলৈ নাজানা। আৰু তোমাক এনেও যদি ষ্টাইল দিলে ভাল নালাগে। তুমি দেখিবলৈ ক'লা যে, ধুনীয়াও নহয় ন। ধুনীয়া ছোৱালীবোৰক এনেকুৱা ড্ৰেছত ভাল লাগে। তোমাৰ ওচৰতো এনেকুৱা কাপোৰ থাকিব বুলি মই ভবাই নাছিলোঁ। তুমি যে চালৱাৰ কামিজে পিন্ধি আহিবা, তেতিয়াহে তোমাক ধুনীয়া লাগে। তোমালোকে ইমানকৈ কিয় হাঁহিছা? তোমালোকে দেখোন এনেকৈ আহিছা। মই আহিছোঁ নেকি? নাই হাঁহা নহয়। মোৰ আজি এনেকৈ আহিবলৈ মন জানো নহয়। তোমাৰ কাৰণে মই এনেকৈ আহিলোঁ। আমাক এনেকুৱা ভাল লাগিছে কাৰণে তুমিও ভাবিলে তোমাকো ভাল লাগিব এইবোৰ পিন্ধিলে। তেওঁ সঁচাকৈ তোমাক বহুত বেয়া দেখিছে। মই হাঁহিব পাৰিছোঁহে তোমাক চাই। তুমি মডাৰ্ণ নহয়, সেইকাৰণে মডাৰ্ণ হ'বলৈ চেষ্টা নকৰিবা হা। তোমাৰ নিচিনা ভক ছোৱালী চুইজাৰ পিন্ধিলে ভাল লাগিব। যোৱা যোৱা কাম কৰা গৈছা। শুনাচোন, কাইলৈ আমাৰ অফিচত এখন মিটিং আছে নহয়। এই প্ৰজেক্টটো মই তোমাক কমপ্লিট কৰিবলৈ অৰ্ডাৰ দিছোঁ। তুমি 7 বজাৰ ভিতৰত কমপ্লিট কৰি মোৰ হাতত জমা দিবা। আৰু এই প্ৰজেক্টটো মই কাইলৈ তোমাক হেণ্ডেল কৰিবলৈ দিছোঁ। তুমি আৰম্ভণিৰ পৰা শেষলৈকে থাকিব লাগিব মিটিঙত। তুমি মোক অৰ্ডাৰ দিলে মই তোমাৰ অৰ্ডাৰ ফ'ল' কৰিম নেকি? মই গগনক কেতিয়াবাই ক'লোঁ এই প্ৰজেক্টটো পূজাক কৰিবলৈ দিবলৈ। তাই ইয়ালৈ নতুনকৈ আহিছে, তাই কিছুমান কাম শিকিব লাগিব। আৰু এইটো অফিচত মই এছিষ্টেণ্ট মেনেজাৰ হয়, সকলো কাম মই কৰিব নোৱাৰোঁ নহয়। মোৰ পাৱাৰ আছে, কাৰণ এইটো অফিচলৈ মোক হায়াৰ কৰি অনা হৈছে। গগনক মই সুধিলোঁ নহয় মই থাকিব লাগিবনে নাই। কিন্তু তেনেকুৱা একোৱে নক'লে। তেতিয়াহ'লে মই তোমাৰ কথা কিয় শুনিম? নকৰোঁ মই, এইটো প্ৰজেক্ট পূজাই কৰিব। নিশা, তুমি মোৰ অৰ্ডাৰ ফ'ল' কৰিব লাগিব। মই তোমাক এই প্ৰজেক্টটো কৰিবলৈ কৈছোঁ, কৰিব লাগিব। আৰু যদি তোমাৰ কাম কৰিবলৈ মন নাই, তেতিয়াহ'লে ক'বা, মই তোমাক এইটো অফিচৰ পৰা উলিয়াই দিম। তুমি তেনেকৈ ক'লে নহ'ব নহয়। তুমি হয় নেকি এইটো অফিচৰ মালিক? শুনা, তুমি যে মোক অফিচৰ পৰা উলিয়াই দিম বুলি কৈছা, মই গগনক ক'ম নহয় তোমাৰ কথা। তুমি মোক বেছি নকৰিবা দেই দেৱিকা। এনেই তোমাক ভাল নালাগে মোৰ। গগন ইমান ধুনীয়া, ইমান হেণ্ডচাম, আৰু তুমি ইমান ক'লা। তাৰ নিচিনা ধুনীয়া ল'ৰা এটাই কেনেকৈ যে তোমাৰ নিচিনা ক'লা ছোৱালীজনীক বিয়া কৰিলে নহয়, বুজি নাপাওঁ। মুঠতে মই এই প্ৰজেক্টটো নকৰোঁ। মই বেলেগ কাম কৰিম। যিটো কাম গগনে মোক কৰিবলৈ দিব সেইটোহে কৰিম মই। তোমাৰ অৰ্ডাৰ একেবাৰে ফ'ল' কৰিব পাৰে, মই ফ'ল' নকৰোঁ নহয়। মোৰ নিজৰ কিছুমান ৰুলছ ৰেগুলেশ্যন আছে। ঠিক আছে, তুমি যদি এইটো প্ৰজেক্ট হেণ্ডেল কৰিব বিচাৰা তেতিয়াহ'লে নালাগে কৰিবলৈ। মই পূজাক দায়িত্ব দিম। আজিৰ পৰা নিউ প্ৰজেক্টবোৰ পূজাই হেণ্ডেল কৰিব। আৰু শুনা নিশা, তুমি আজিৰ পৰা আমাৰ ঘৰত থাকিব নালাগে। তুমি ক'লে হ'ব নেকি? নিজৰ থকা গগনে মোক